শুকুৰবাৰৰ পৰা সৰুসজাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছে ঝুমুৰ বিনন্দিনীৰ আখৰা। ৩ দিন ধৰি সৰুসজাইত চলিব আখৰা। ইয়াৰ পিছতে ২৪ ফেব্ৰুৱাৰীত হ'ব মূল অনুষ্ঠান। ঝুমুৰ বিনন্দিনীৰ বাবে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দলসমূহ উপস্থিত হৈছেহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব এই অনুষ্ঠান। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে ৮ সহস্ৰাধিক যুৱক যুৱতীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। মাদলৰ শব্দত মুখৰ হৈ পৰিব সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম। ইফালে ঝুমুৰ বিশ্বমুখী যাত্ৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক জনগোষ্ঠীটোৰ ৰাইজে শলাগ লৈছে। আৰু আমি আপোনালোকক সৰুসজাইৰ কিছু দৃশ্য দেখুৱাই আছোঁ। কালি যিহেতু কেন্দ্ৰীয়ভাৱে প্ৰথম দিনটো তেনেদৰে ঝুমুৰ বিনন্দিনীৰ আখৰা আৰম্ভ কৰিছে, আজি আৰু কাইলৈৰ দিনটোতো আৰম্ভ হ'ব আৰু ২৪ তাৰিখে অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে শিৱসাগৰতো যিহেতু আখৰা চলি আছিল, আমি ডিব্ৰুগড়তো যিহেতু আখৰা চলি আছিল, আমি ডিব্ৰুগড়ৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আমাৰ সাংবাদিক দেৱজিৎ চুতীয়াৰ জৰিয়তে। ২৪ ফেব্ৰুৱাৰীলৈ সকলোৱে অপেক্ষাৰত। ২৪ ফেব্ৰুৱাৰীত অসমৰ ইতিহাসত সংঘটিত হ'ব আন এক উল্লেখযোগ্য ঘটনা। বিশ্ব দৰবাৰলৈ লৈ যোৱা হ'ব অসমৰ অন্যতম এক সংস্কৃতি চাহ বাগিচাৰ যি সৌন্দৰ্য ঝুমুৰ। ২৪ ফেব্ৰুৱাৰীত যিহেতু প্ৰধানমন্ত্ৰীৰ সন্মুখত হাজাৰ হাজাৰ চাহ বাগিচাৰ শিল্পীয়ে যিটো ঝুমুৰ পৰিৱেশন কৰিব আৰু সেই ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যাব। অসম চৰকাৰৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক লৈ এতিয়া বাগিচাই চাহ বাগিচাৰ লোকসকলৰ মাজত যথেষ্ট আনন্দ। সকলোৱে এতিয়া ২৪ ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰি আছে তেওঁলোকৰ হেঁপাহৰ চেনেহৰ ঝুমুৰক বিশ্ব দৰবাৰলৈ তেওঁলোকে যিহেতু গতি কৰিব। আজি মই বৰ্তমান উপস্থিত আছোঁ খোৱাং চাহ বাগিচাত। ২৪ ফেব্ৰুৱাৰীত যিহেতু ঝুমুৰৰ বিশ্ব দৰবাৰলৈ যাব, সকলোৱে একেলগে ঝুমুৰ নাচিব। সেই যি ঝুমুৰৰ যি লয়লাস এতিয়া দেখা গৈছে বাগিচাই কিন্তু চলি আছে। সকলোৱে অপেক্ষা কৰি আছে যে ২৪ তাৰিখে তেওঁলোকৰ হেঁপাহৰ চেনেহৰ যি ঝুমুৰ, সেই ঝুমুৰ নৃত্যক তেওঁলোকে চাব আৰু যি ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ সৃষ্টি কৰিব। গতিকে দেখা পোৱা গৈছে যে এই ঝুমুৰক লৈ বা এই ২৪ ফেব্ৰুৱাৰীৰ যি ঝুমুৰ নৃত্য হ'ব তাক লৈ সকলোৱে আগ্ৰহী আৰু সকলোৱে অসম চৰকাৰক যথেষ্ট ধন্যবাদ জনাব বিচাৰিছে। কাৰণ ঝুমুৰক বাগিচাৰ পৰা এতিয়া বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি অসম চৰকাৰৰ যি প্ৰচেষ্টা, সেই লৈ আচলতে সকলোৱে যথেষ্ট আগ্ৰহী আৰু যথেষ্ট তেওঁলোকে চৰকাৰক ধন্যবাদ জনাব বিচাৰে। এজন লোক আছে, মই তেখেতৰ কাষলৈ যাম। যিহেতু ২৪ ফেব্ৰুৱাৰী সমাগত, সকলোৱে অপেক্ষাৰত যে ঝুমুৰ বিশ্ব দৰবাৰলৈ যাব। দেখা পোৱা গৈছে কেৱল খোৱাং বাগিচাই নহয়, বাগিচাই এতিয়া মানুহে কেৱল ঝুমুৰ। কি ক'ব? হয়, সঁচাকৈ এইটো মানিব লাগিব যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে অসমৰ উন্নতি কৰাৰ লগতে সকলো জনগোষ্ঠীৰ উন্নতি কৰাৰ লগতে এই যে চাহ জনগোষ্ঠীৰ কাৰণে আজি বাগিচাত ইমান উন্নয়নৰ কাম কৰাৰ উপৰিও আমাৰ সাংস্কৃতিক দিশতো তেখেতে নিজেই দায়িত্ব লৈ ইমান ধুনীয়াকৈ মেঘা ঝুমুৰ কাৰ্যসূচী তেখেতে লৈছে, যিটো নেকি সৰুসজাইত অহা ২৪ তাৰিখে হ'ব আৰু তাৰে মুখ্য অতিথি হ'ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে এনে এটা কাৰ্যসূচী লোৱাৰ কাৰণেই আৰু আমাৰ জাতিটোক, আমাৰ ঝুমুৰটোক বিশ্ব দৰবাৰত স্থান দিয়াৰ নিমিত্তে তেখেতে যিটো কাৰ্যসূচী লৈছে, আমি তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খোৱাং চাহ বাগিচাৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ডিব্ৰুগড় জিলাৰ হৈ আৰু সকলো বাগিচাৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু লগতে মই চাহ মৰ্চাৰ দায়িত্বত আছোঁ, আমি চাহ মৰ্চাৰ ফালৰ পৰাও তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়। কি ক'ব আজি খোৱাং চাহ বাগিচাৰ যি বাগিচা, অকল খোৱাং নহয়, বাগিচাই মানুহৰ মুখত কেৱল ঝুমুৰ। বাগিচাৰ পৰা লৈ গৈ তেওঁ যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো এই ঝুমুৰটো আমাৰ মাজতে এটা সীমাবদ্ধ আছিলে, অসমত এটা সীমাবদ্ধ আছিলে। এই বস্তুটোকে তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। সঁচাকৈ আমি আনন্দ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক। নিশ্চয়। আৰু এজন যিহেতু দাদা আছে অনতাৰ শিল্পী, এখেতৰ ঝুমুৰৰ অনতাৰ শিল্পী আৰু আটাইতকৈ উল্লেখযোগ্য তেখেতে এই হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে যি ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা কৰিছে, তাৰ কৃতজ্ঞতা হিচাপে, ধন্যবাদ জনোৱা হিচাপে তেখেতে এটা গীতো ৰচনা কৰিছে। দাদা, প্ৰথমে আপোনাৰ পৰিচয়টো? মোৰ নাম শ্ৰী হীৰেণ কৰ্মকাৰ। আপুনি এটা সুন্দৰ গীত ঝুমুৰক লৈ এটা সুন্দৰ গীত ৰচনা কৰিছে, যিহেতু বিশ্ব দৰবাৰক ঝুমুৰক লৈ যাবলগীয়া হৈছে, লৈ গৈছে। অকণমান গীতটো মোক গাবনে?
নিশ্চয় নিশ্চয় জন দেশের রাজা মোদি সেই দেশের নাই ক্ষতি জন দেশের রাজা মোদি সেই দেশের নাই ক্ষতি যার মন্ত্রী হিমন্ত যোগী সেই দেশের হবে উন্নতি যার মন্ত্রী হিমন্ত যোগী সেই দেশের হবে উন্নতি আপুনি এগৰাকী ঝুমুৰৰ শিল্পী হিচাপে ঝুমুৰক এতিয়া বিশ্ব দৰবাৰলৈ লৈ যোৱা হৈছে কেনেকুৱা লাগিছে মনটো মানে ক'বলৈ ভাষা নাই যিটো আমি ভৱিষ্যত মানে ভবাই নাছিলোঁ যে আমি এনেকৈ এটা সোণৰ নিচিনা দিন ক'বলৈ গ'লে আমাৰ ঝুমুৰটো হৈছে মানে আমাৰ তেজে তেজে আমাৰ ঝুমুৰ মানে হাডিয়ে আমাৰ ঝুমুৰটো থাকে আৰু যাৰ সংস্কৃতি নাই তাৰতো কোনো চিনাকি নাই না সেইকাৰণে ঝুমুৰটো আমাৰ এনেকুৱা এটা বস্তু হ'ল যে যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ মানুহ হৈ থাকিব নোৱাৰোঁ আৰু তাৰ বিষয়ে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অশেষ ধন্যবাদ মানে কলিজাৰ পৰা আমঠুৰ পৰা কলিজাৰ পৰা মই ধন্যবাদ জনাওঁ যে এনেকৈ আমি এটা মন্ত্ৰী পাইছোঁ আমি দেখাও নাই তেনেকুৱা মন্ত্ৰী জনম পাই আজি মোৰ 73 ইয়াৰ্ছ হ'ল মই বহুত মন্ত্ৰী দেখিলোঁ কিন্তু এনেকুৱা মন্ত্ৰী দেখা নাই তাক মই গানতে কৈ দিব বিচাৰোঁ মন্ত্ৰী দেখলিব হিমন্ত যেচন দেখি নাই মন্ত্ৰী দেখলিব হিমন্ত যেচন দেখি নাই চারজন জাতিকের সংস্কৃতি নিয়ে গেল বিশ্ব দরবারে চারজন জাতিকের সংস্কৃতি আৰু এনেদৰে অসম চৰকাৰে সম্প্ৰতি ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড কৰি চমক সৃষ্টি কৰাৰ যি প্ৰয়াস সেই প্ৰয়াসক শলাগিছে ডিব্ৰুগড়ৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলে আমি আপোনালোকক ডিব্ৰুগড়ৰ পৰা কিছু পূৰ্বে দেখালোঁ আমাৰ সাংবাদিক দেৱজিৎ চুতীয়াৰ জৰিয়তে বিহু নৃত্যৰ পাছতে এইবাৰ ঝুমুৰ বিনন্দিনীৰ জৰিয়তে ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস কৰিছে আৰু তাৰ বাবে গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত 24 তাৰিখে এক অনুষ্ঠানৰ আয়োজন কৰিছে য'ত অংশগ্ৰহণ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলে আৰু তাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে তেওঁলোকে কেন্দ্ৰীয়ভাৱে আখৰাৰ আয়োজন কৰিছে কালিৰে পৰা আৰম্ভ হৈছে আৰু দুদিন ধৰি চলিব তাৰ অন্তত 24 তাৰিখৰ দিনা এই অনুষ্ঠান অনুষ্ঠিত কৰিব আৰু ঐতিহ্যক অৰ্থাৎ অসমৰ সাংস্কৃতিক বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াস কৰাৰ যি অসম চৰকাৰৰ প্ৰয়াস সেই প্ৰয়াসক এতিয়া চাহ জনগোষ্ঠীৰ প্ৰতিজন যুৱক যুৱতীয়ে শলাগ লোৱা দেখা পোৱা গৈছে